প্ৰথম কথা যে ভাৰত চৰকাৰে এই যিটো কৃষি ঋণৰ কথা আপুনি কৈছে, ইয়াৰ উপৰিও আপোনাৰ কিষাণ ক্ৰেডিট কাৰ্ড KCCৰ ব্যৱস্থাটো আছে। আৰু পূৰ্বতে কোনো চৰকাৰে গ্ৰহণ নকৰা কেতবোৰ আঁচনি ভাৰত চৰকাৰে গ্ৰহণ কৰিছে। আপোনালোকে জানে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰ দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ ফাইলত চহী কৰিছে, যাৰ ফলত ৰাজ্যখনৰ 18 লাখ কৃষক এইবাৰ উপকৃত হৈছে, 403 কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে। আৰু আমি আশা ৰাখিছোঁ 19 দি ইনষ্টলমেণ্ট হ'ব, তাতো যথেষ্টখিনি টকা পাব। এনেই আপোনাৰ ঋণৰ কথাটো বেলেগ, এইটোতো DBTৰ জৰিয়তে কৃষকৰ একাউণ্টত পাইছে। আৰু KCCৰ জৰিয়তে বহুত ফাৰ্মাৰ্ছ বেনিফিটেড হৈছে। তো ভাৰত চৰকাৰে আজি চাওক, বাহিৰৰ যিবিলাক খেতিয়ক আছে এইবিলাক অলপ ডাঙৰ খেতিয়ক হয়, অসমৰ খেতিয়কখিনি মাৰ্জিনেল খেতিয়ক। আৰু অসমত বহুত আঁচনি আজি কৃষি ঋণৰ উপৰিও নতুন নতুন কেতবোৰ আঁচনি গ্ৰহণ কৰিছে। মানুহে কোনো খেতি কৰিবৰ কাৰণে ঋণ লোৱাৰ এতিয়া আৱশ্যকতা অনুভৱ নকৰে বহুতে, কাৰণ আমি এতিয়া ট্ৰেক্টৰ দিছোঁ, পাৱাৰ টিলাৰ দিছোঁ। মোৰ কাৰ্যকালতে 1,70,000 ফাৰ্ম মেচিনেৰী দিয়া হৈছে, য'ত বেলেগ বেলেগ স্কিমত আজি ধৰক STW আমি য'ত দিছোঁ, তাত কোনোবা তাত 85% ছাবচিডি আছে, ক'ৰবাত 75% ছাবচিডি আছে। থ্ৰেচাৰ দিয়া হৈছে, ৰিপাৰ দিয়া হৈছে, কম্বাইন হাৰ্ভেষ্টৰ দিয়া হৈছে। ৰাজ্যখনৰ প্ৰায় 17,000খন গাঁৱত একোটা আত্মসহায়ক গোটক ৰাজসাহাৰ্যযুক্ত 95% ৰাজসাহাৰ্যৰে ট্ৰেক্টৰ দিয়া হৈছে। গতিকে এতিয়া কৃষি ক্ষেত্ৰখনলৈ যুগান্তকাৰী পৰিৱৰ্তন আনিবৰ কাৰণে ভাৰত চৰকাৰৰ নতুন নতুন বহুত আঁচনি আছে। NFSM আছে, RKVY আছে, NMEEOP আছে, RIDF-ত আজি অসম চৰকাৰে বহুতখিনি মানুহক কৃষি ঋণ দিছে। আৰু ইয়াৰ উপৰিও বহুতখিনি ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যন ভাৰত চৰকাৰে কৰিছে বেলেগ বেলেগ স্কিমৰ জৰিয়তে। MOVCDৰ জৰিয়তে কৰিছে, RKVY জৰিয়তে কৰিছে, নাবাৰ্ডৰ জৰিয়তেও আমাৰ ৰাজ্যখনত হৈছে। কাৰণ আমাৰ ৰাজ্যখনৰ খেতিয়কসকল উপান্ত খেতিয়ক হোৱাৰ কাৰণে বহুত কাম কৰিব নোৱাৰে, সেইকাৰণে ক্লাষ্টাৰ ভিত্তিত যাতে আমি এটা পৰিৱৰ্তন আনিব পাৰোঁ। কাৰণ ভাৰত চৰকাৰে এটা কথা বাৰম্বাৰ কৈ আহিছে যে একেটুকুৰা মাটিত কেইবাতৰপীয়া খেতি কৰক। এতিয়া কেইবাতৰপীয়া খেতি কৰিবলৈ আমাৰ তাত প্ৰব্লেম এটা আছে, জলসিঞ্চন। কিন্তু ক্ষুদ্ৰ জলসিঞ্চনৰ জৰিয়তে আমি এইখিনি মোকাবিলা কৰিবলৈ চেষ্টা কৰিছিলোঁ। আমি টাৰ্গেট লৈছিলোঁ 1 লাখ আমি তেনেধৰণৰ চেলো টিউবেল আমি দিম। এতিয়ালৈকে 70,000তকৈ বেছি আমি তেনেধৰণৰ টিউবেল যোগান ধৰিছোঁ। আৰু আমি ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ লগতো যোগাযোগ কৰিছোঁ, যাতে ডাঙৰ স্কিমবিলাক এগ্ৰিকালচাৰৰ লগত ভালদৰে সমন্বয়ৰ মাজেৰে যাতে কৰে। সেই কথাখিনিৰ ওপৰত আমি বিশেষভাৱে গুৰুত্ব দিছোঁ। আৰু ইয়াৰ উপৰিও ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আমি নতুন নতুন আঁচনি আমি গ্ৰহণ কৰিছোঁ। তেনেধৰণে আমি কৃষি ক্ষেত্ৰখনক আগবঢ়াই লৈ যাবলৈ আমি চেষ্টা কৰিছোঁ। মই কৈছোঁ যে আজি আপুনি খেতি কৰিবলৈ আপুনি অসমৰ মানুহৰ কোনোবাই লোন বিচাৰে জানো? আপুনি কওকচোন। তেওঁলোকক কি লাগে? ট্ৰেক্টৰ, অন্যটো কথা নাই। গভমেণ্টে যদি ট্ৰেক্টৰ দিয়ে, গভমেণ্টে যদি পাৱাৰ টিলাৰ দিয়ে, গভমেণ্টে যদি থ্ৰেচাৰ দিয়ে, গভমেণ্টে যদি ৰিপাৰ দিয়ে, এই বস্তুবিলাকতো তেওঁলোকে পাই আছে। আমি বীজো যোগান ধৰিছোঁ। কোনো অন্য কিবা ব্যৱসায় কৰিবৰ কাৰণে মানুহে লয়, কিন্তু খেতি কৰিবৰ কাৰণে আপোনালোকে নিজেই দেখিছে, আপুনি যদি বিচাৰি চায় যে খেতি কৰিবৰ কাৰণে কোনোবাই লোন তেনেধৰণে নিবিচাৰে। আৰু ইয়াৰ উপৰিও কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে কৰিব পৰা ব্যৱস্থাটো আছে, তাৰ জৰিয়তে বহুত ফাৰ্মাৰ্ছ ইতিমধ্যেই উপকৃত হৈছে। আৰু বেংকবিলাক আচলতে অলপ ৰিলাক্টেণ্ট হয় মানে KCC দিবৰ কাৰণে, এই প্ৰব্লেমটো আছে। এই যিটো কথা কৈছে আপুনি ঋণৰ বিষয়টো লৈ, এইটো অন্য ষ্টেটত যিবিলাক ধৰক বেছি খেতি কৰে, সেইবিলাকত অলপ তেনেকুৱা ধৰণৰ কথাবিলাক আহে। এই প্ৰশ্নটো মই ইয়াত মানে তেনেকুৱা ধৰণৰ আমাৰ খেতিয়কৰ মাজৰ পৰা মই সন্মুখীন হোৱা নাই। আৰু তেনেকুৱা যদি কিবা আহে, ডেফিনেটলি আমি ভাৰত চৰকাৰ কৃষি বিভাগ, কিষাণ কল্যাণ বিভাগৰ লগত আমি যোগাযোগ কৰিম। আৰু এতিয়ালৈকে আমাকতো এইবাৰ সিদিনা শিৱৰাজ সিং চৌহান ডাঙৰীয়া যেতিয়া আহিছে, তেতিয়া কৈছে যে আমি 365 crores এইবাৰ আমি দিম, য'ত ফাৰ্ম মেকানাইজেশ্যনৰ কথা থাকিব আৰু অন্য কৃষকসকলক ছাপোৰ্ট দিয়াৰ কাৰণে আঁচনি থাকিব। অহাকালিলৈ ভাৰত চৰকাৰৰ লগত আমাৰ বিষয়া পৰ্যায়ত এটা আলোচনা আছে। APC ডাইৰেক্টৰ, এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ঠিক তেনেকৈ ইঞ্জিনিয়াৰ, সেইসকল চব দিল্লীলৈ যাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।